তো ফাইনালি ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 21 ফেব্ৰুৱাৰী তাৰিখে আছে গণিতৰ প্ৰশ্ন কাকত তো গণিতৰ প্ৰশ্ন কাকতখন মই তোমালোকক গোটেইখন দেখাই দিম যোনসকল ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰী আৰু যোনসকল আছামিজ মিডিয়ামৰ ছাত্ৰ ছাত্ৰী সকলোৱে চাব পাৰিব ইয়াৰ পৰা তোমালোকৰ বহুতো কুৱেশ্যন কমন আহিব তোমালোকে ভালদৰে কুৱেশ্যনটা নিজে নোট কৰি লিখি লোৱা নিজৰ বহীত মই তোমালোকে এফালৰ পৰা দেখাই দিম তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু তোমালোকে যদি ইয়াৰ পৰা কুৱেশ্যন কমন নাহে তোমালোকে পাছত মোক বেয়া কমেণ্ট কৰা বাকী তোমালোকৰ সেইটো নিজৰ ইচ্ছা তো তোমালোকে ভিডিঅ'টো ভালদৰে চোৱা আৰু কুৱেশ্যনটা লিখি লোৱা আমাৰ টাৰ্গেট হৈছে আছামিজ ষ্টাডি ইনফো প্ৰতিজন ছাত্ৰ ছাত্ৰীকে 80+ দিয়া আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰিবা কাৰণ ছাবস্ক্ৰাইব কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো তোমালোকৰ বাবে মই এনেকুৱা ধৰণৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ভিডিঅ' বনাই থাকোঁ আৰু তোমালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'বা কিয়নো হোৱাটছআপ গ্ৰুপত মই ইম্পৰ্টেণ্ট লেটেষ্ট আপডেট তোমালোকক দি থাকোঁ আৰু কুৱেশ্যন এনচাৰসমূহ দি থাকোঁ তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ফ'ল'টো কৰি ল'বা চেনেলটোতো তো এতিয়া আমি কুৱেশ্যনটা আলোচনা কৰিছোঁ লেটছ ষ্টাৰ্ট তো ষ্টুডেণ্টছ তোমালোকে প্ৰথমতেই চাবা তোমালোকৰ ইয়াত আছে সেকশ্যন এ আহিলে প্ৰথমতে 45 মাৰ্কছৰ কাৰণে তোমালোকে MCQ আহিছে এই MCQ এটা তোমালোকে ভালদৰে চাই লোৱা তোমালোকে কুৱেশ্যন ইয়াত কৈছে যে প্ৰথমতে তলৰ তালিকাখনৰ খালী ঠাইটো ৱাইৰ মান নিৰ্ণয় কৰা মানে যিটো তোমালোকে তালিকাখন দিছে সেই তালিকাখনৰ যিটো ৱাই মান বহিব লাগে সেইটো তোমালোকে উলিয়াব লাগিব অপশ্যন এ আছে 22 অপশ্যন বি আছে 132 অপশ্যন চি আছে 66 আৰু অপশ্যন ডি আছে 11 তো ইয়াৰ ভিতৰত যোনটো উত্তৰ তোমালোকে শুদ্ধ হয় তোমালোকে অংকটো কৰি লৈ তোমালোকে ইয়াত বহাব লাগিব তো ইয়াত যিটো তোমালোকৰ বি নম্বৰ অপশ্যনটো তোমালোকৰ 132টো শুদ্ধ উত্তৰ দিয়া আছে কিন্তু তোমালোকৰ এইটো উত্তৰ শুদ্ধ নহ'বও পাৰে ইয়াত মই এজনৰ পৰা লোৱা হৈছে এখন কুৱেশ্যন পেপাৰ তো তোমালোকৰ এইটো কুৱেশ্যন ভুল হ'বও পাৰে তোমালোকে এইটো শুদ্ধ কৰি ল'বা তাৰপাছতে 2 নম্বৰ কুৱেশ্যনটো হ'ল তলৰ কোনটো সংখ্যা এটা যুগ্ম সংখ্যাৰ বৰ্গ তো অপশ্যন এ আছে 256 অপশ্যন বি আছে 81 অপশ্যন চি আছে 169 আৰু অপশ্যন ডি আছে 225 তো তোমালোকে শুদ্ধ উত্তৰটো তোমালোকে কমেণ্ট বক্সত জনাবা ঠিক আছে আৰু যদিহে তোমালোকৰ ইয়াৰ এনচাৰখিনি লাগে তোমালোকে আমাৰ হোৱাটছআপ গ্ৰুপত পাই যাবা মই তাত তোমালোকক এনচাৰখিনি দি দিম তোমালোকে জইন হ'বা আমাৰ হোৱাটছআপ গ্ৰুপত তো লিংক দিয়া আছে ডেছক্ৰিপশ্যনতে 3 নম্বৰ কুৱেশ্যনটো চাবা আৰু 4 চাবা 5লৈকে তোমালোকে ইয়াত এই ফ্ৰণ্ট পেজটো তোমালোকে 5 নম্বৰলৈকে MCQ কেইটা আছে তো তোমালোকে এইকেইটা MCQ ভালদৰে গুৰুত্ব সহকাৰে তোমালোকে লিখি লোৱা 5 নম্বৰটো চালা তাৰপিছত নেক্সট তোমালোকে চাবা নেক্সট মই উলিয়াই দিছোঁ তোমালোকৰ নেক্সট আছে 6 নম্বৰটো MCQ 6 নম্বৰটো সুধিছে যে তোমালোকৰ এইটো লং টাইপৰ অলপ a = bq + r সমীকৰণৰ ab qr অখণ্ড সংখ্যা তো তোমালোকে ইয়াৰ গুণিতকৰ তলৰ কোনটো এৰ গঠন বুজাব তো তোমালোকৰ যিখিনি ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰো এইটো ভিডিঅ' চাবলৈ তোমালোকৰ সুবিধা হ'ব যিহেতু তোমালোকৰ ইয়াত ইংলিছ মিডিয়ামতো আছে তো তোমালোকে চাব পাৰিবা ভালদৰে ঠিক আছে মই বাৰম্বাৰ তোমালোকক কৈছোঁ তোমালোকৰ ইয়াত যিকেইটা অপশ্যন শুদ্ধ দিয়া আছে সেইকেইটা তোমালোকৰ শুদ্ধ ভুল হ'ব পাৰে তো তোমালোকে এইটো শুদ্ধ কৰি ল'বা কিন্তু যদি দুটা সংখ্যাৰ লসাগু 3600 তেন্তে তলৰ কোনটো সংখ্যা সিহঁতৰ গসাগু হ'ব নোৱাৰে বুলি কৈছে দেই হ'ব নোৱাৰে বুলি কৈছে হ'ব বুলি ভাবি তোমালোকে শুদ্ধ লিখিবা তাৰপিছতে তোমালোকৰ কুৱেশ্যনটো ঘৰত আহি চাবা নোৱাৰে বুলি কৈছিলে তো 7 নম্বৰ কুৱেশ্যন তোমালোকে চাবা 8 চাবা 8লৈকে আছে তাৰপিছতে এইফালে তোমালোকে গোটেইটো 8লৈকে আছে ষ্টেটমেণ্টৰ অংকবিলাক তোমালোকে চাবা কিন্তু ষ্টেটমেণ্টৰ অংকবিলাক বহুত ষ্টুডেণ্টে টান পায় চ' ইয়াত কনফিউজন আহি যায় সেইকাৰণে তোমালোকে চাবা তো 8 নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ তাৰপিছত 9 নম্বৰ MCQটোলৈ আহিছোঁ তাৰপিছত এইটো পেজত তোমালোকে 9 দেখিছা 10 দেখিছা 11 12 13 14 আছে আৰু 15লৈকে আছে মই তোমালোকে লাহে লাহে দেখাই দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই তোমালোকে কুৱেশ্যনকেইটা নোট কৰি লিখি লোৱা আৰু এইকেইটা তোমালোকে 21 তাৰিখলৈকে ভালদৰে তোমালোকে এনচাৰখিনি কৰিবা তোমালোকে ভালদৰে চাবা বুজি ল'বা কিন্তু এনচাৰ লাগিলেতো মই তোমালোকক মোৰ হোৱাটছআপ চেনেলত পাই যাবা দিয়ে দিম তাৰপিছতে নেক্সট পেজত আহিলে 16 নম্বৰ কুৱেশ্যনটো 16 নম্বৰ কুৱেশ্যনটো চাবা 16 নম্বৰ কুৱেশ্যন ইয়াত সুধিছে যে তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ তো তোমালোকে সকলোৱে জানাই ইয়াতো দ্বিঘাত সমীকৰণ কোনটো হ'ব তোমালোকে ABCD ভিতৰত যোনটো শুদ্ধ উত্তৰ হয় তোমালোকে মাৰি দিবা তাৰপিছত 17 নম্বৰ কুৱেশ্যনটো চাবা 18 19 আৰু যিটো ইয়াৰ 18 নম্বৰ কুৱেশ্যনটো যিটো কৈছে এই 18 নম্বৰ কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ পৰীক্ষাত কিন্তু এবাৰ তোমালোকৰ আহিব কে কি মানৰ বাবে 3x² + 2kx + 27 = 0 দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান তো তোমালোকে এইটো কুৱেশ্যনৰ ABCD ভিতৰত যিকোনো এটা শুদ্ধ উত্তৰ আছে তোমালোকে কৰিবা আৰু যোনখিনিয়ে পাৰা তোমালোকে কমেণ্ট বক্সত জনাই দিবা 19টো হৈছে তোমালোকৰ 19টো যিটো তোমালোকৰ ষ্টেটমেণ্ট টাইপৰে এটা কুৱেশ্যন তো তোমালোকে 19 নম্বৰ কুৱেশ্যনটো তোমালোকে ভালদৰে চাবা 20 আছে এফালে 21লৈকে এইটো পেজত তোমালোকে 21লৈকে কুৱেশ্যনকেইটা আহিলে 21লৈকে তোমালোকে এইকেইটা MCQ গুৰুত্বপূৰ্ণভাৱে চাবা তোমালোকে যিমান পাৰা নিজৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰিবা যাতে এইখন কুৱেশ্যন পেপাৰ সকলোৱে পায় 5ৰ কুৱেশ্যনটো আহিলে 5ৰ কুৱেশ্যনটো 36 নম্বৰ কুৱেশ্যনটো আহিলে তো 37 38 38ৰ পৰা তোমালোকে ইয়াত এইটো প্ৰথম পেজত 43লৈকে আছে তো 43লৈকে মই তোমালোকে লাহে লাহে দেখাই দিছোঁ তোমালোকে ভালদৰে কুৱেশ্যনকেইটা
নোট কৰি লোৱা অলৰেডি মই মেথছৰ আৰু এটা পাৰ্ট বনাই থৈছোঁ তাত তোমালোকে এনচাৰখিনিও দিয়া আছে তোমালোকে যদি নাই চোৱা তেনেহ'লে ডেছক্ৰিপশ্যনত চেক কৰিবা তাত মই লিংক দিয়া আছে সেইটো ভিডিঅ' তোমালোকক বহুতো ইম্পৰ্টেণ্ট কমন কুৱেশ্যন এনচাৰ দিয়া আছে ঠিক আছে তো এইটো পেজ হৈ গ'ল তাৰপিছত তোমালোকক 44 নম্বৰ কুৱেশ্যনটো আহিলে 44 নম্বৰ কুৱেশ্যনটো কাষৰ চিত্ৰত ক্ষেত্ৰত cos থিটাৰ মান উলিয়াব লাগিব তোমালোকে মানটো এই যাৰ যোনটো তোমালোকৰ cos থিটা আছে থিটা যোনটো কোণ আছে সেই কোণটোৰ মান তোমালোকে উলিয়াব লাগিব তো এ বি চি ডি আছে তোমালোকে বহুতো টাইম খাব তো তোমালোকে এইটো শ্বৰ্ট টাইপত তোমালোকে কৰিব পাৰিবা অলৰেডি মই এটা ভিডিঅ' বনাই থোৱা আছে তোমালোকে চাবা তাৰ 45টো তোমালোকৰ আহিলে যে যিটো 45 নম্বৰ MCQ তলৰ কোণটো পাইৰ সমতুল্য তলৰ কোণটো পাইৰ সমতুল্য এ বি চি ডি আছে এই অপশ্যনকেইটাৰ ভিতৰত তোমালোকৰ যোনটো শুদ্ধ উত্তৰ হয় তোমালোকে লিখিবা তাৰপিছত লাষ্টত তোমালোকৰ চাবা এইটো থাকি গৈছিলে 28ৰ MCQ কেইটা থাকি গৈছিলে 28ৰ পৰা তোমালোকৰ 35 লৈকে যিকেইটা MCQ আছিলে সেইকেইটা তোমালোকৰ থাকি গৈছিলে তো তোমালোকে এটা চোৱা মই তোমালোকে লাহে লাহে স্ক্ৰল কৰি দেখাই দিছোঁ তোমালোকে ভিডিঅ'টো কোৱালিটিটো বঢ়াই লিবা তেতিয়া তোমালোকে অলপ সফ্ট দেখিবা যেহেতু কুৱেশ্যন পেপাৰৰ পৰা তোমালোকে ভিডিঅ' স্ক্ৰীন ৰেকৰ্ড কৰি ভিডিঅ' বনালে অলপ ভিডিঅ' কোৱালিটিটো ডাউন হৈ যায় ইউটিউবত দিলে ঠিক আছে তো এইখন কুৱেশ্যন পেপাৰ তোমালোকে ভালদৰে ৰিভিজন কৰা তো ইয়াৰ পৰা তোমালোকৰ বহুতো কুৱেশ্যন কমন আহিব তোমালোকৰ এইবাৰ টাৰ্গেট যিহেতু মই 80+ লৈছোঁ তো তোমালোকে যোনখিনিয়েতো 100 কৰিম বুলি হৈছে সেইখিনি কথা বেলেগ যোনখিনিয়ে অলপ নৰ্মেলি ছাত্ৰ ছাত্ৰী তেওঁলোকে 80+ কৰিব লাগিব তো আমাৰ ভিডিঅ'টো তোমালোকে আপলোড কৰোঁতে যোনটোৱে চাইছিলা যোনখিনিয়ে চাইছিলা মানে ইয়াৰ আগত যোনটো ভিডিঅ' আপলোড কৰিছিলোঁ তো সেইটো ভিডিঅ'ত বহুতে বুজি পাই গৈছে তো তোমালোকে সেইটো ভিডিঅ' চাই ল'বা তো আজিলৈ ভিডিঅ'টো ইমানেই তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ